না আমাৰ মই কোনে কি কৈছে এইটো কথালৈ বৰ গুৰুত্ব দিয়া নাই। মোৰ কথা হৈছে যে আমি ইনভেষ্টিগেশ্যন দিছোঁ CIDৰ হাতত। CID নিজা এটা প্ৰক্ৰিয়া আছে, তেওঁলোকে কিবা এটা ভাবি কৰিছে আৰু আমি যিহেতু আইন শৃংখলা মানি চলা মানুহ, আমাৰ যিহেতু আইন ব্যৱস্থাৰ ওপৰত আজিলৈকে আমি বিশ্বাস বা আস্থা হেৰুৱাই দিয়া নাই, গতিকে আমি ধৈৰ্যৰে বাট চাই আছোঁ তেওঁলোকে কি দিয়ে, ইনভেষ্টিগেশ্যনেল ফাইন কি হয়, তেওঁলোকে কি লয় সেইটো আমি শুনিবলৈ ৰৈ আছোঁ। সেইটো শুনিম ধৈৰ্যৰে। তাৰপিছত ন্যায় প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়ে সেইটোও চাম, তাৰ ওপৰতো আমি আমাৰ দৃষ্টি ৰাখিম। আৰু মই অনুৰোধ জনাম যে অসমবাসী ৰাইজেও একদম দৃষ্টি ৰাখক, কি হ'ব লাগে, কি হৈছে এইটো আমি ভালকৈ মন দি চাব লাগে। আৰু মাজত বিভিন্ন বস্তু যেনেকৈ যিকোনো হেৰিতে আমি দেখা পাওঁ যে প্ৰকৃতিটো এটা জীৱ মৰাৰ লগে লগে পৰুৱাবোৰ ওলাই আহে তাক খাবলৈ, বীজাণুবোৰ ওলাই আহে তাক নষ্ট কৰিবলৈ, ৰ'দে শুকুৱাই, বৰষুণে পচাত হেল্প কৰে। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ বস্তু এটা ব্যক্তিত্ব নাইকিয়া হোৱাৰ লগে লগে ওলাবই। গতিকে সেইবিলাকত যাতে ৰাইজ যাতে ভ্ৰান্ত নহয়, তেওঁলোকে যাতে বিচলিত নহয় তাৰ পৰা। আমাৰ যিটো লক্ষ্য জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো চলি থাকক আৰু আমি ন্যায় প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়িছে নে নাই চাম। যদি নহয় তাৰ বাবে সেইখিনি সময়ত সেই ধৰণৰ ব্যৱস্থা লোৱা হ'ব। গতিকে আজিৰ তাৰিখলৈকে অন্ততঃ মই বিশ্বাস আৰু আস্থা ৰাখি চলি আছোঁ।